যিসকল জ্ঞানী তেওঁলোকৰ কোনো কৰ্ম নাই, কিন্তু লোকৰ লগত কৰে। নহ'লে ভগৱানেও কৈছে যদি নকৰে তেতিয়াহ'লে তাকে দেখি কোনেও নকৰিব। সেইকাৰণে প্ৰহ্লাদক কৈছে বৈষ্ণৱতে শ্ৰেষ্ঠ, তই পাইলি বাঞ্ছা সিদ্ধি। তই শ্ৰেষ্ঠ বৈষ্ণৱ, তোৰ আৰু কোনো নাই, তোৰ কৰিব লগাই নাই। কিন্তু কৰিও পিতৃৰ পেট কাৰ্য যেন বিধি। তই যদি দেউতাৰ শ্ৰাদ্ধ নকৰ, পেট কৰ্ম নকৰ, তোক দেখি কোনেও নকৰিব। গতিকে লোক পৰম্পৰা ৰক্ষাৰ কাৰণে জ্ঞানীসকলে কাম কৰে। কিন্তু কৈছে কৰিও পিতৃৰ কাৰ্য যেন বিধি। মত চিত্ত দিয়া কৰ্ম কৰিও সমস্তে, তেবে কি কৰিব পাৰে সংসাৰৰ দোষে। চিত্তটো মত থাকিব, আৰু সংসাৰৰ মানুহ চিত্তটো সকামত থাকে। এজন বৈষ্ণৱৰ কৰ্মধাৰা চিত্ত থাকে প্ৰভুৰ চৰণত। আৰু আমাৰ সমাজখনত যেনেকৈ চলিছে মই তেনেকৈ চলিব লাগিব। মই জ্ঞানী, মই একেবাৰে নিষ্কাম এটা অৱস্থাত উপনীত হৈছোঁ, সেই বুলি ক'ম নেকি যে সমাজ আপোনালোকে নাজানে কাৰণে কৰক, মই জ্ঞানী কাৰণে মই নকৰোঁ? সমাজত জঞ্জাত লাগিব। গতিকে সমাজখনৰ লগত চলিবৰ কাৰণে, সমাজখনৰ মাজেৰে মিলি চলিবৰ কাৰণে যে মই জ্ঞানী হ'লেও তেওঁলোকৰ লগত চলিব লাগিব। তাত মই আকৌ উভতি জ্ঞানী ৰূপে ধৰিলে সমাজখন নচলিব। সেইকাৰণে আমাৰ জ্ঞানীসকলে কাম কৰে চিত্ত ভগৱানত ৰাখে, সমাজে কাম কৰে চিত্ত আসক্তিত ৰাখে। এইটোৱে পাৰ্থক্য জ্ঞানী আৰু আমাৰ সংসাৰী লোকৰ। পঞ্চযজ্ঞ আৰু পঞ্চশুনা পাপ। পঞ্চযজ্ঞ আৰু পঞ্চশুনা পাপ ভগৱত গীতা 3য় অধ্যায়তে আছে। পঞ্চযজ্ঞ মানে হ'ল প্ৰথমতে পঞ্চশুনা পাপ, ঠাই মুচিলে পৰুৱা চৰুৱাবোৰ মৰে। ঢেঁকীৰ পাতাত যদি আমি সৰিয়হ পিছোঁ তাৰ বীজবোৰ মৰে। পানী উতলালে পানীত থকা এই জীৱবোৰ মৰে। গতিকে এনেকৈ আমাৰ 5টা প্ৰতি ঘৰ গৃহস্থীৰ পাপ হয়। আৰু সেইকাৰণে প্ৰতি ঘৰ গৃহস্থীয়ে 5টা যজ্ঞ কৰিব লাগে। যে 5টা যজ্ঞ কি? নৃযজ্ঞ, অৰ্থাৎ এই যে পোক পৰুৱাকে আদি কৰি যিবিলাক আছে তেওঁলোকৰ কাৰণেও অলপ অন্ন দিব লাগে। তেওঁলোকেতো আপোনাৰ পৰিয়ালতে থাকে, চৰাই চিৰিকটিকে আদি কৰি দিব লাগে। ভূতযজ্ঞ কৰিব লাগিব, পিতৃযজ্ঞ কৰিব লাগিব, অৰ্থাৎ পিতৃসকলকো বছৰৰ মূৰত আমি দিব লাগিব, পুত্ৰ যিহেতু। আৰু তাৰ পাছতে আমাক কৈছে যে এই যিটো অতিথি, ভূতযজ্ঞ, ভূত মানে প্ৰাণী, অৰ্থাৎ অতিথি এজন আহিলে সেইজনকো আমি অতিথি শুশ্ৰূষা কৰিব লাগিব। এই 5টা যজ্ঞ আমি যদি কৰোঁ তেতিয়াহ'লে পঞ্চশুনা পাপটো, অৰ্থাৎ পঞ্চশুনা পাপ নকৰাকৈ কাম কৰিব নোৱাৰেই। পানীটো উতলাব লাগিব, লাগিব নালাগিব? গতিকে সেইটো পাপ হ'ব। গতিকে তাৰ বিনিময়ত আমি কি কৰিব লাগিব? এই নিষ্কাম জীৱৰ ঘৰৰ অতিথি সেৱা, ভূত সেৱা, তাৰ পাছতে এই আমাৰ সৰু সৰু জীৱ জন্তু এইবিলাকৰ সেৱা, অতিথি সেৱা, এইবোৰৰ দ্বাৰা আমাৰ 5টা পাপ গুচি যায়। গতিকে আমাৰ গৃহস্থী আশ্ৰম বৰাবৰ হয়, এই কথাটোকে কৈছে। আৰু পৰম্পৰা আৰু লোক পৰম্পৰাৰ মাজত পাৰ্থক্য কি? অৰ্থাৎ লোক পৰম্পৰা মানে হ'ল সমাজৰ পৰম্পৰা, আৰু এই পৰম্পৰা মানে হ'ল, কালি যে কৈছিলোঁ মৌজাদাৰৰ ঘৰত মেকুৰী এটা দেখা পাছত আকৌ বাকীবিলাকে ভাবিলে দেউতাৰ শ্ৰাদ্ধত মেকুৰী বান্ধিবই লাগে, খেদি খেদি মেকুৰী আনি বান্ধে। তাৰ কোনো অৰ্থ নাই, সেইটো পৰম্পৰাৰ কোনো অৰ্থ নাই। দেখাক দেখি পৰম্পৰা, কিন্তু দেখাক দেখি পৰম্পৰাটোৰ কোনো অৰ্থ নাই। কিন্তু কেতিয়াবা লোক পৰম্পৰা মানে আমাৰ কিছুমান জাতিৰ পৰম্পৰা আছে, আমাৰ কিছুমান সংস্কৃতিৰ পৰম্পৰা আছে। যেনেকৈ অসমীয়া জাতিয়ে ধুতি চেলেং গামোচা ল'ব লাগিব, সেইটো আমাৰ লোক পৰম্পৰা, অসমীয়া জাতিৰ পৰম্পৰা। সেইকাৰণে আমাৰ এইটো আমাৰ অসমীয়া মানুহে নামঘৰত আহিলে যে এই লোক পৰম্পৰাটো আহিব লাগিব। এইটো সুপৰম্পৰা, কাৰণ সেইটো জাতীয় পৰম্পৰা, জাতীয় সাজপাৰ,
যে ভকতৰ যিটো পৰম্পৰা, কিন্তু লুঙি পিন্ধিও আলি হ'ব। বৃন্দাবনততো লুঙি পিন্ধে, তাত নহ'ব জানো? কিন্তু তাত আকৌ সেইটো আমাৰ সংস্কৃতিত নাই, আমাৰ লোক পৰম্পৰা। এতিয়া বিহাৰৰ লোক পৰম্পৰা বেলেগ হ'ব, উৰিষ্যাৰ লোক পৰম্পৰা বেলেগ হ'ব। সেইকাৰণে এই লোক পৰম্পৰা আৰু আমাৰ এটা এই কুপৰম্পৰা, মানে অৰ্থ নোহোৱা পৰম্পৰা। কিন্তু আমাৰ এই যে তিনিখন বস্ত্ৰ অৰ্থ আছে পৰম্পৰা। সত ৰজ তম তিনি বস্ত্ৰ, অৰ্থাৎ গাঁঠি নোহোৱা কাপোৰ পিন্ধি ভকত হ'ব লাগিব, আৰু গাঁঠি থকাজন ভকত হ'ব নোৱাৰে। সেইটো পৰম্পৰাৰ অৰ্থ আছে। কিন্তু এই মেকুৰী আনি বান্ধি পেলাই শ্ৰাদ্ধ কৰা, তাত কোনো পৰম্পৰা নাই। সেইটো কুপৰম্পৰা। ধৰিব পাৰিছেনে? আমাৰ যে সেৱা ভাগত কিছুমান নিয়ম যে দিছে নহয়, আমাৰ কিছুমান আকৌ এই কুপৰম্পৰা আছেনে? যে বোৱাৰী এজনী, আমাক বহুতে আপত্তি দিছে, বোৱাৰী এজনী আগত আহিব নোৱাৰে, পাছফালে চাহ দিব লাগে। আচ্ছা, পাছফালে চাহ দিয়ে জানো? বোৱাৰীজনী 7 দিন আগত অপবিত্ৰভাৱে ইয়াত কেতিয়াও নাহে, আৰু সেইজনী বোৱাৰীয়ে শৰণ ভোজন লোৱা বোৱাৰী, তাই চাহটো বা কেলে দিব নোৱাৰে? যিজন গোসাঁয়ে শৰণ ভোজন দিছে তেওঁ চাহ কেলে নাখাব? আৰু যদি সেইগৰাকীৰ হাতে চাহ খাব নোৱাৰে, শৰণ ভোজন কি শৰণ ভোজন দিলে? আপোনাক ভগৱানৰ ওচৰত আপোনাৰ প্ৰসাদ অৰ্পণ কৰিবলৈ দিলে, আৰু আপোনাৰ হাতে প্ৰসাদ খাব নোৱাৰে, তেতিয়াহ'লে ভগৱানে খাব পাৰে আৰু মৰ্ত্যৰ গোসাঁয়ে কেলে খাব নোৱাৰে? সেইটো কুপৰম্পৰা। অৰ্থাৎ আমি বয়োজ্যেষ্ঠজনে আনৰ হাতে অন্ন নাখাওঁ, গাভৰুৰ হাতে, কিন্তু মোৰ ছোৱালীজনীৰ হাতে খাওঁ, বেলেগৰ ছোৱালীৰ নাখাওঁ, সেইটো কুপৰম্পৰা। কিন্তু অন্ন নোখোৱাৰ পৰম্পৰাটো সুপৰম্পৰা। সেইটো আকৌ পৰম্পৰাটো ভাল। কি ভাল? যে গাভৰু ছোৱালীৰ মন থিৰ নহয়, তেওঁলোকৰ মন চঞ্চল, তেওঁলোকৰ মনৰ মাজত কামনা বাসনাৰ ভাৱ থাকে। এজন ভকতে সাধনাৰ দ্বাৰা কামনা বাসনাক মাৰিছে, যদি সেই গাভৰুগৰাকীৰ সেই ভাৱনাযুক্ত মনেৰে অন্নমুঠি খায়, বুঢ়া হ'লেও 80 বছৰ হ'লেও মন চঞ্চল হৈ যাব। সেইকাৰণে সেইটো পৰম্পৰা আছে, কিন্তু কুপৰম্পৰা নাই। আমি হোটেলত চাহ আৰু চিংৰা খাম, আৰু কাৰোবাৰ ঘৰত গ'লে চাহ আৰু নাখাওঁগে, এইটো কুপৰম্পৰা। সেইকাৰণে প্ৰশ্নটোৰ এটা হ'ল, এই লোক পৰম্পৰা আমাৰ সমাজত আছে। এজন বয়সস্থ ভকতে য'ত ত'ত খাব নোৱাৰে, তাৰ অৰ্থ আছে। কিন্তু যদি অৰ্থ নাই, হোটেলত আপুনি খালে, একেলগে আমি দুইজনে খালোঁ, হোটেলত খালোঁ, আপোনাৰ ঘৰলৈ আহিলোঁ, মই নাখাওঁ নহয়, এইটো আকৌ ঠিক নহ'ব। এজন ৰজা আছিলে, এজন ব্ৰহ্মচাৰী পুহি ৰাখিছিলে। এদিন ব্ৰহ্মচাৰীজনৰ ওচৰলৈ ৰাণী গ'ল। ৰাণীয়ে দেখিলে ব্ৰহ্মচাৰীজনৰ চকুত কাম দৃষ্টি ৰাণীৰ প্ৰতি। তেতিয়া ৰাণীয়ে লগে লগে ক'লে, মহাৰাজ, এইজন ব্ৰহ্মচাৰী নহয়, এইজন চৰিত্ৰহীন। লগে লগে ৰজাই ধৰি আনিলে, ধৰি আনি ক'লে যে ৰাণীয়ে আপোনাৰ ওপৰত কমপ্লেইন দিছে। তেতিয়া ব্ৰহ্মচাৰীজনে ক'লে, সেইটো ময়ো ধৰিব পাৰিছোঁ, কিন্তু মহাৰাজ, আজন্ম সাধনাৰ দ্বাৰা মই কামক দমন কৰি ৰাখিছোঁ, আজি হঠাৎ মোৰ এই কামটোৱে ফেটি সাপৰ নিচিনা মূৰ তুলি কেনেকৈ আহিলে, তাক এবাৰ মাত্ৰ মোক পৰীক্ষা কৰিবলৈ সুযোগ দিয়ক। ঠিক আছে। এগৰাকী 65 বছৰীয়া বুঢ়ী মানুহে অন্ন বনাই দিয়ে, এসাঁজ খায় মাত্ৰ ব্ৰহ্মচাৰীজনে। এই বুঢ়ী মানুহজনীক মাতিলে যে, আই, তুমি যে মোক অন্ন দিছিলা, তাৰ মাজত কিবা ব্যতিক্ৰম হৈছিলে নেকি? তেতিয়া ক'লে যে একো ব্যতিক্ৰম নাই হোৱা, মই কিন্তু এটা কথা, আজি 4 দিন আগত মোৰ ডাঙৰ কন্যাগৰাকী এটা বৰ অথন্তৰ হ'ল, আৰু মই সেই ডাঙৰ কন্যাজনীৰ ওচৰত গ'লোঁ, আৰু মোৰ ঘৰত থকা কন্যাগৰাকীয়ে আপোনাক এসাঁজ মাত্ৰ অন্ন বনাই দিছিলে। সেইগৰাকীক মাতিলে, 19 বছৰীয়া গৰাকী গাভৰু, তাক মাতি আনিলে যে, মা, তুমি কোৱাচোন বাৰু, তুমি যে মোলৈ অন্ন বনাইছিলা, তোমাৰ মন জগতখন কি হৈ আছিলে? বোলে, মই প্ৰভু, মোক সাপ দিলেও দিয়ক, মই আপোনাৰ আগত মিছা কথা ক'ব নোৱাৰোঁ। মই গাঁৱৰ ডেকাজনক ভাল পাওঁ, আৰু গাঁৱৰ বিয়াৰ বন্দোবস্ত হৈ আছে। সেই ডেকাজনে মোক সেইদিনা দুপৰীয়া লগ কৰিব বিচাৰিছিল, মোক খবৰ দিছিলে, কিন্তু আয়ে মোক হঠাৎ দায়িত্বটো দি দিলে আপোনাৰ অন্ন বনাবলৈ, আৰু মই আপোনাৰ অন্ন বনাওঁতেই
ডেকাজন মোৰ মনৰ মাজত সোমাই আছিলে আৰু সেই ভাৱনাৰে অন্ন বনাই দিলোঁ। তেতিয়া ক'লে মহাৰাজ আপুনি শাস্তি দিব পাৰে, অন্নৰ দোষ, এইকাৰণে অন্ন নাখায়। কিন্তু যদি কাৰোবাক দেখুৱাবৰ কাৰণে সেইটো কুপৰম্পৰা, কিন্তু নোখোৱাটো কুপৰম্পৰা, খাব নালাগে। নিজৰ বাপেকেও জীয়েকৰ হাতে খাব নালাগে যদি সাধনা কৰে। যদি সাধনা নকৰে তেতিয়াতো কথাই নাই, চব এফালৰ পৰা খাবই পাৰে। এই কথাটোকে বুজাইছে। আৰব্ধ, প্ৰাৰব্ধ, অনাৰব্ধ, বৰ্তমানৰ কাম, অতীতৰ কাম আৰু ভৱিষ্যতৰ কাম, এই তিনিটা ফল আমাৰ জীৱনলৈ আহে। আগৰ কাম কৰাৰ ফল এই জন্মত ভোগ কৰিম, অহা জন্মত আজিৰ কাম কৰা অহা জন্মত ভোগ কৰিম। সেইকাৰণে ভাল কাম কৰক, অহা জন্মটো সুখৰ হ'ব, আৰু বেয়া কাম কৰক, অহা জন্ম দুখৰ হ'ব। আৰব্ধ, প্ৰাৰব্ধ আৰু অনাৰব্ধ, এই তিনিটা কৰ্মৰ ফল আমাৰ লগত থাকে। ইয়াকে সংস্কাৰ বুলি কয়। গতিকে আৰব্ধ মানে আগৰ জন্মৰ কৰ্মৰ ফলত এই জন্ম ভোগ কৰিছোঁ, আৰু এই জন্মৰ কৰ্মৰ ফল অহা জন্মত ভোগ কৰিম। গতিকে সাৱধান, যি খেতি কৰে ফল সেই খেতিয়ে পাব। গতিকে খেতিটো ভাল কৰ, বেয়া খেতি নকৰিব, নহয় জানো? প্ৰেমৰ বেপাৰ কৰক, মৰম চেনেহ ভাল পোৱাৰ বেপাৰ কৰক, হিংসাৰ বেপাৰ নকৰিব। কেলে পিছৰ জন্ম সাপ বা কুকুৰ হ'ব লাগিব। প্ৰশ্ন কৰাজন সুন্দৰ, আৰু এইটো গীতাৰ এজন ভকতে হ'ব, আৰু তেখেতে গীতাৰ এই সুন্দৰ প্ৰশ্নখিনি কৰিছে। আৰু এইখিনি চমুকৈ এইখিনি কৈছে, ভুল ত্ৰুটি যদি হৈছে এতিয়া নকয়, অহা দিনত আমাক ক'ব। যিকণ আমাৰো যদি কথাখিনি কওঁতে ভুল হৈছে আপুনি আমাক সোঁৱৰাই দিব। দুই এজনৰ কাৰণে পাঠ কৰিব নাপায় বুলি কোনোবাই কৈছে, সকামত পাঠ নকৰিব, ভকতৰ মাজত নিয়মত কৰিব লাগিব। নিজৰ কাৰণে, জ্ঞানৰ কাৰণে পাঠ কৰিব পাৰিব, তাত কোনো বাধা নাই, সকলোৱে পাৰিব গীতা। কিন্তু ভকতৰ মাজত পাঠ কৰিব লাগিলে ভকতৰ নিয়মৰ মাজেৰে কৰিব লাগিব, আৰু সেইটো হ'ল সকামী। সকামত যদি ছিদ্ৰ হয়, এঘৰ গৃহস্থীয়ে এটা সকাম পাতিবলৈ 5,000 টকা খৰচা কৰিব, আৰু আপুনি সকামটো ছিদ্ৰ লগালে 5,000 টকাটো এনেই যাব অথলে। গতিকে ছিদ্ৰ নোহোৱাকৈ কৰিব, তেতিয়া ভকতৰো পুণ্য হ'ব, সকামীৰ গৃহস্থীৰো কল্যাণ হ'ব। যদি ছিদ্ৰ ৰাখি কৰে, ভকত অপৰাধী হ'ব আৰু গৃহস্থীৰ পইচাটো এনেই যাব। গতিকে সদায় এই সংকল্পিত বা সকামী কৰ্ম অপৰিপক্কভাৱে কোনেও নকৰিব, পৰিপক্ক হৈ ল'ব। কাৰণ কি, শব্দ ভুল হ'লে, পাঠৰ ভুল হ'লে ফল নাপায়। কিন্তু নিজৰ জীৱনক গঢ়িবৰ কাৰণে গীতা পঢ়ক, তাত কোনো বাধা নাই। টেবুলত পঢ়ক, আপুনি ক'ৰবাত পঢ়ক, কিন্তু মৰ্যাদাটো হেৰুৱাব নোৱাৰিব। গীতাৰ মৰ্যাদাটো ৰাখিব লাগিব। পিতৃ মাতৃৰ সেৱা সৰ্বশ্ৰেষ্ঠ সেৱা, কিন্তু পিতৃ মাতৃক সেৱা কৰিবলৈ যে ঘৰখনত কেনেকুৱা পৰিৱেশ হ'ব প্ৰয়োজন, পৰিৱেশ বনাই ল'ব পাৰি। এজন মানুহে মোক ঢেৰ গালি পাৰিলে, মই যদি শান্ত হওঁ, মই যদি সহনশীল হওঁ, গতিকে সেই গালিবোৰ এদিন মই পৰিৱৰ্তন কৰিব পাৰিম। ধৈৰ্য লাগিব। আৰু আমাক কৈছে, গুৰু যদি চোৰ হয়, গুৰুৱে যদি আপোনাক ঠগে, গুৰুৰ দোষ নেদেখিব, বামন ভগৱান কৰ বুলি ভাবি ল'ব। আৰু গুৰু যদি লম্পট হয়, তেতিয়া ভাবি ল'ব ভগৱান কৃষ্ণই 16,000 গোপীক নাচিছিল বাৰু বিয়া পাতিছিল। সেইকাৰণে গুৰুৰ দোষ নেদেখিব, পিতৃ মাতৃৰ দোষ নেদেখিব। কাৰণ কেলে, পিতৃ মাতৃৰ দোষ দেখিলে আপুনিও নৰকত যাব আৰু সেৱাও হেৰাই যাব। ধৈৰ্য ধৰক। কেলে, আপুনি দুখ যে আৰু কষ্ট পাইছে, পূৰ্বজন্মৰ কৰ্মৰ ফল। আপুনি আগৰ জন্মত ল'ৰা ছোৱালীক তেনেকুৱা অত্যাচাৰ কৰিছিল, আপুনি আপোনাৰ ল'ৰা ছোৱালীক অত্যাচাৰ কৰিছিল। সেই অপৰাধৰ ফলত এই জন্মত আপোনাক এনেকুৱা এখন ঘৰ দিলে, যিখন ঘৰৰ পিতৃয়ে আপোনাক পথ দেখুৱাব লাগিছিল, সেই পিতৃয়ে আপোনাক দিনে ৰাতি অত্যাচাৰ কৰিব। আপুনি সহি যাওক, কেলে, পূৰ্বজন্মৰ কৰ্মৰ ফল। এইকাৰণে আমাৰ ভগৱত গীতাত কৈছে, সুচিনাং শ্ৰীমতাং গৃহে যোগভ্ৰষ্ট বিজায়তে। যি যোগী, যি ভাল কাম কৰে, সি ভাল পিতৃ মাতৃৰ ঘৰ পায়। আৰু ভাল পিতৃ মাতৃৰ ঘৰ পোৱাৰ লগে লগে তাৰ জীৱনটো আৰম্ভণিৰ পৰা ভাল হৈ যায়। কিন্তু যিজনে
পাপ কৰে অপৰাধ কৰে পূৰ্বজন্মৰ তেওঁ বেয়া পিতৃ মাতৃৰ ঘৰ পায় আৰু বহুত দুখ আৰু কষ্ট খাব লগা হয়। ইয়াৰ কাৰণে কুন্তি মাতাই কৈছে পঞ্চপাণ্ডৱক আনক দোষ নিদিবা, তোমাৰ কৰ্মৰ ফল তুমি ভোগ কৰা আৰু এদিন সেই ভোগবোৰ যেতিয়া কাটি যাব, অৰ্থাৎ এজন অপৰাধীয়ে চুৰ কৰাৰ অপৰাধ মাত্ৰ এমাহ লকাপত থাকিব লাগে, লকাপত থাকি এমাহ পাছত গুচি আহিব আৰু চুৰ নকৰিব, তেতিয়া আপোনাৰ মোৰ জীৱন আশুদ্ধৰ হ'ব। গতিকে সহিবলৈ যত্ন কৰক। মাতৃৰ অপকৰ্মৰ বিৰুদ্ধে পুত্ৰই যেতিয়া বাধা প্ৰদান কৰে তেতিয়া পুত্ৰ বোৱাৰীক ঘৰৰ পৰা বাহিৰ কৰি যায়। এইবোৰ বৰ্তমান কলিযুগ, এইবোৰ আমাৰ এতিয়া অপকৰ্মৰ ফল। গতিকে আপোনাক মই এটা কথাই জনাইছোঁ, এইখিনি নপঢ়োঁ ভাল নালাগে, আপুনি আধ্যাত্মিক জীৱন যাপন কৰক। আধ্যাত্মিক জীৱন যাপনৰ অৰ্থ হ'ল নিজে নিজক চিনি পাওক, নিজে নিজে সাধনা কৰক আৰু নিজে নিজৰ জীৱনক পৰিশুদ্ধি কৰক। তথাপিও দোষ নেদিব। ভগৱান ৰামে যেতিয়া কৈকেয়ী মাই বনবাসলৈ পঠিয়াইছিল, কৈকেয়ী মাক চৰণত ধৰি কৈছিলে, মা তুমি মোক বহুত উপকাৰ কৰিলা, কেলে এই তোমাৰ উপকাৰৰ মই ঋণ পৰিশোধ কৰিব নোৱাৰিম, কেলে তুমি যদি মোক বনবাস নিদিলাহেঁতেন মই ভগৱান হ'ব নোৱাৰিলোহেঁতেন। তুমি সমস্ত অপযশ মূৰ পাতি ললা। জগতত কৈকেয়ী ৰামক বনবাস দিয়াৰ কাৰণে বহু অপযাস খালে, কিন্তু তাৰ অন্তৰত প্ৰভু ৰামে দেখিলে জ্ঞানৰ দৃষ্টিত যে ৰামক ভগৱান কৰিবৰ কাৰণে কৈকেয়ী মা অপযশ মূৰ পাতি ললে। গতিকে আপোনাৰ এইটো সুযোগ, আপোনাৰ এইটোৱে সুযোগ, এইটো পূৰ্বজন্মৰ কৰ্মৰ পৰা আপুনি এইখিনি ফল পাইছে আৰু আপুনি আধ্যাত্মিক সাধনা কৰক আৰু আপুনি আগৰ জন্মৰ ফলখিনি শুদ্ধ কৰিবলৈ যত্ন কৰক। তথাপিও আপোনাক মায়ে জন্ম দিছে, তথাপিও আপোনাক পিতৃয়ে জন্ম দিছে। পিতা আৰু মাতা শব্দ দুটা লওক, দেখা পিতা মাতাক বাদ দিয়ক, পিতা মাতাৰ শব্দ দুটা লওক, পিতৃদেৱ ভৱ মাতৃদেৱ ভৱ। পিতা আৰু মাতা তথাপিও পূজনীয়। গতিকে আপুনি এই নিজেই কেনেকৈ পাৰে তাক আধ্যাত্মিক সাধন কৰিবৰ কাৰণে যত্ন কৰক। মা দেউতাক তথাপিও আপোনাক কষ্ট নিদিব, কেলে বেয়া মাত নামাতিব, কেলে পিতৃ আৰু মাতৃ শব্দ দুটাই হ'ল দেৱ ভৱ। গতিকে আপোনাৰ এইটো কাটি যাব, বেছি দিন নাথাকে। গতিকে সহিলে সম্পদ। আৰু কুন্তি মাতাই সেইটোৱে উপদেশ দিছে, আমিও সেই কথাটোকে কৈছোঁ। পঞ্চপাণ্ডৱক কৈছে যে যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱ দুৰ্যোধনৰ প্ৰতি বেয়া ভাৱ নানি বাবা, কৰ্ণ যে কৌৰৱৰ প্ৰতি বেয়া ভাৱ কেতিয়াও জন্ম নিদিবা হৃদয়ৰ মাজত, কেলে তোমালোকৰ পূৰ্বজন্মৰ কৰ্মৰ ফল আৰু ভগৱানৰ ইচ্ছাত ঘটিছে এইবোৰ কথা। গতিকে তোমালোকে যদি তোমাৰো হৃদয়খন নষ্ট কৰি দিয়া, তোমালোকে যদি হৃদয়খন প্ৰতিহিংসা বৰণ কৰি দিয়া, যে তেতিয়া তোমালোকে অধোগতি যাবা, ঈশ্বৰক নাপাবা। সেইকাৰণে মনত ৰাখিব, আপোনাৰ মনটো আপুনি নষ্ট নহ'ব। পিতৃ মাতৃয়ে এইখিনি কৰিছে যে পিতৃ মাতৃ তথাপিও আপুনি নষ্ট নহ'ব, আপুনি নকৰিব। অৰ্থাৎ কোনোবাই শিলগুটি মাৰিছে, সহিবলৈ যত্ন কৰক। মেডিকেল আছে, মেডিকেলত মলম লগাওক, আপুনিও উল্টাই শিলগুটি নামাৰিব, তেতিয়া আপুনিও অপৰাধী হৈ পৰিব। যেবে হিংসা দেখিয়া সকামেৰে নেৰে, নিষ্কাম কৰ্মত হিংসা আশ্ৰয় বিস্তাৰে। অৰ্থাৎ ভগৱত গীতাত কৈছে যে এজন হ'ল নিৰামিষ মানুহ, নহয়নে বাৰু? তেওঁৰ মনত হিংসা আছে নাই? আৰু ছাগলী ঘাঁহ খায়, কিন্তু ছাগলীতকৈ কাম কাৰো বেছি নাই। ছাগলী ঘাঁহ খায় নাখায়? ছাগলীতকৈ কামোক আৰু আছে নেকি? সেইকাৰণে ছাগলীতকৈ কামোক আৰু কিবা আছে জানো? সেইকাৰণে ছাগলী বলি দিয়ে। ছাগলী বলি নিদিয়ে, কামটো বলি দিয়ে। ছাগলী হ'ল প্ৰতীক। এতিয়া আমাক কৈছে নিষ্কাম কৰ্ম, তাতো হিংসা আছে, সকাম কৰ্ম তাতো হিংসা আছে। এতিয়া আপুনি হিংসা বুলি এৰিব জানো? পানী খালে, পানীটো জীৱ নাই জানো? আছে নাই? পানী উতলালে আপুনি আমিষা আহাৰ নাখায়, কিন্তু পানীটোতো উতালে, তাত ঢেৰ জীৱ জন্তু নমৰে জানো? সেইকাৰণে আপোনাক মোক কৈছে সদায় ভগৱানক অৰ্পণ কৰিব, তাত পাপ নহয়।
তাত পাপ নহয়। নিষ্কাম আৰু সকাম এই দুইটাই সমান। কেতিয়াবা নিষ্কাম কৰ্ম কৰে অহংকাৰী হৈ যায়, মই চবতকে ওপৰত আছো, মই নিষ্কাম সেৱা কৰিছো। আৰু এজনে যে মই খামেই চব খাম, দুইজন একেই হৈ পৰে। এজন ভগৱানৰ নামত অভিমানী হয়, এজন সংসাৰৰ নামত দুইটাই অভিমান। সেইকাৰণে আমাক এটা কথা কৈছে, ভগৱানত অৰ্পণ কৰিলে সকলো কাম সুন্দৰ হ'ব, নহ'লে আপোনালৈ ফল যাবই। ধৰিব পাৰিছেনে? আপুনি মাছ মাংস খাই আপোনাক যদি মই জোৰ কৰি এৰাওঁ, আপুনি নিৰামিষ হৈ যাব জানো? নাযায়। আপুনি লুকাই খাব, নহ'লে জিভাৰ লোভটো এৰিব নোৱাৰে। কোনোবাই খোৱা দেখিলে জিভাৰ পানী পৰিব, তাতকে খোৱাই ভাল। এই কথাটোকে কৈছে, সকাম আৰু নিষ্কাম এই দুইটাৰ পাৰ্থক্যটো দিছে। কিন্তু ভগৱানত অৰ্পণ কৰি দিয়ক, সেইটোৱে হ'ল সকলোতকৈ উত্তম। প্ৰভুত অৰ্পণ কৰি দিয়ক। সীতাৰ চৰিত্ৰৰ ওপৰত ৰামৰ কিয় বিশ্বাস? ৰামৰ বিশ্বাস ধাৰণা প্ৰভু ৰাম স্বয়ং ভগৱান সীতাৰ লগত লীলা কৰিছে। যোৱাকালি কৈছোৱে, পাৰ্বতী মায়েও লীলাটো বুজি নাপায় আৰু মা যশোদায়ো লীলাটো বুজি নাপায়। এইবোৰ লীলা কৰিছে। যেতিয়া প্ৰভু ৰাম দণ্ডুকা অৰণ্য পাইছিলে আৰু সেই দণ্ডুকা অৰণ্যত পাওঁতেই তেতিয়া প্ৰভু ৰামে সীতাক মাতি নি ক'লে যে ইয়াৰ পাছত আমি পঞ্চৱতী বন পাম, তাৰ পৰা তোমাৰ আৰু মোৰ লীলা আৰম্ভ হ'ব। নাটক, লীলা মানে নাটক। নাটক কেলে কৰে? জগতক শিকাবৰ কাৰণে। আৰু সেই পঞ্চৱতী বনতে একুৰা অগ্নি প্ৰজ্বলন কৰিলে, লক্ষ্মণক পঠিয়াই দিলে খৰি আনিবৰ কাৰণে। লক্ষ্মণ ভাই যেতিয়া খৰি আনিবলৈ গ'ল, তেতিয়া একুৰা অগ্নি প্ৰজ্বলন কৰিলে আৰু অগ্নিৰ মাজেৰে সীতা পাৰ হৈ আহিলে। আচল সীতা অগ্নিত জমা দিলে, নকল সীতা ৰাৱণে হৰণ কৰিলে। এতিয়া যে এই ধুবিৰ কথা বিশ্বাস কৰিলে, কেলে? আগৰ জন্মত এই ধুবিটো এটা ভাটৌ আছিলে। ভাটৌ আৰু ভাটৌনী দুইটাই কথা পাহাৰৰ টিলা এটাৰ ওপৰত সেই বিশ্বমিত্ৰ বাল্মীকিয়ে লিখা ৰামায়ণ শুনিলে। তেওঁলোকে শুনি সেই পাহাৰৰ টিলাৰ ওপৰত দুইটাই আলোচনা কৰে যে সীতা কেনেকৈ ৰাৱণে হৰিব, কেনেকৈ ৰামৰ পত্নী হ'ব। সীতা আৰু লগৰীয়াসকলে সেই অৰণ্যতে ঘূৰি আছিলে আৰু থাকোঁতে লগৰীয়া এগৰাকী, সীতাৰ লগৰীয়া সখী এগৰাকী শুনিলে। শুনি ক'লে, সীতা 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 সীতা, তোমাৰ কথা খুব ভাটৌজনী এনেকৈ কৈ আছে বোলে, তুমি হেনো এনেকুৱা ৰামৰ পত্নী হ'বা, তোমাক হেনো ৰাৱণে হৰণ কৰিব, তোমাৰ নাম লৈ কৈ আছে। ভাটৌটো ধৰি আনিলে দুইটাক যেতিয়া ধৰি আনিলে, তোমালোকে এইবোৰ কথা কেনেকৈ শুনিলা, কেনেকৈ জানিলা, কেনেকৈ? তেতিয়া ক'লে যে এনেকুৱা আশ্ৰম এখন আছে, তাত বাল্মীকি নামৰ এজন ঋষি আছে আৰু তেওঁ শিষ্যসকলক সেই কথাবোৰ কয়, আমি তাতে শুনিছো। তেতিয়া ক'লে যে তোমাক মই লৈ যাম। অৰ্থাৎ মাইকী ভাটৌটোক কৈছে, তোমাক মই লৈ যাম, আমাৰ তাত থাকিবলৈ কথাবোৰ সঁচা নচা প্ৰমাণ চাম। এইজনে ক'লে, পুৰুষজনে ক'লে যে তুমি নিনিবা, কাৰণ এওঁ গৰ্ভৱতী, এওঁৰ সন্তান সম্ভৱা, গতিকে সন্তানটো জন্ম হোৱাৰ পাছত আমি যাম তোমাৰ তাত। সীতাই নামানিলে আৰু ল'লে, আৰু লোৱাৰ পাছতে এই ভাটৌজনী মৰি থাকিলে। অৰ্থাৎ মুক্ত জীৱনৰ পৰা বন্ধন জীৱনলৈ কেতিয়াও নাযায়, গতিকে মৰি থকাই ভাল। তাতে এতিয়া এই ভাটৌটোৱে, মতা ভাটৌটোৱে খাও দিলে যে আমাৰ মুক্ত জীৱন যেনেকৈ আমাক বিচ্ছিন্ন কৰিলা, এই বন্ধন মুক্ত কৰিলা, এদিন তুমিও ৰামৰ লগত তোমাৰ সম্পৰ্ক হেৰাই যাব, দুখ খাব। সেইজনে হ'ল ধুবি, সেই আত্মাটোৱে গৈ ধুবি হ'ল। আৰু সেই ধুবিৰ কথাতে প্ৰভু ৰামে, অৰ্থাৎ কাৰ্য আৰু কাৰণ আছে, আৰু কাৰণৰ কাৰণে কাৰ্য আছে। প্ৰতিটো ঘটনাৰ অন্তৰালত এটা এটা কাৰণ সোমাই আছে। এতিয়া সেইকাৰণে ৰাৱণ বধ কৰি সীতাক অগ্নি পৰীক্ষা কৰিছিলে। কেলে? সেই আচল সীতা আকৌ লৈ আনিলে, নকল সীতা অগ্নিত জমা দিলে। গতিকে প্ৰভুৰ লীলাবোৰ বুজিবলৈ যত্ন কৰক। বহুত ভকতে কেতিয়াবা এই শিৱই যেতিয়া কাপোৰ খুলি যায় মোহিনীক দেখে, শিৱক গালি পাৰে। শিৱ আৰু বিষ্ণু এক তত্ত্ব, মাত্ৰ লীলা কৰি আমাক বুজাইছে, এইটো লীলা।
হৰি হৰৰ লীলা কথা শুনা কৰ্ণ ভৰি। কেতিয়াবা কেতিয়াবা এইবোৰ পঢ়িলে ভকতসকলে শিৱক বৰ নিন্দা কৰে, মনটো ভাল নালাগে। শিৱ বৈষ্ণৱানাং যথা শম্ভু, 12জন বৈষ্ণৱৰ এজন বৈষ্ণৱে হ'ল মূল শিৱ। লীলাবোৰ বুজা, এইবোৰ চব লীলা, এইবোৰ হ'ল লীলা। আৰু সেইকাৰণে প্ৰভু ৰামৰ মাজত অকল লীলাহে আছে, তাত কোনো কথা অবিশ্বাসটো নাই। গতিকে আমাৰ ভগৱান কৃষ্ণই যেতিয়া গোপবালকসকল লৈ গ'ল ব্ৰহ্মাই, যেতিয়া গৰু পোৱালিবোৰ লৈ গ'ল ব্ৰহ্মাই মায়াৰ শয্যাত সোমালে, তেতিয়া কান্দা নাই জানো? দাদা বোলাই গৰু হেৰাল কোন বনে, বিচাৰি বিচাৰি খালো হাবাথুৰি, নাপালো একো সন্ধানে। কান্দা নাই জানো? কন্দাৰ পাছতে কি কৰিল? সেইটো মানৱীয় লীলা। তাৰ পাছত ক'লে নেকি যে ব্ৰহ্মাই মোক চলনা কৰি গৰুবোৰ লৈ গ'ল, মোৰ পৰাই সেই গোপবালকক সৃষ্টি কৰিম আৰু মোৰ পৰাই গোবৎস সৃষ্টি কৰিম। আৰু তাৰ মানে কি? এইটো লীলা নহয় জানো? আপুনি ব্ৰহ্মাক গালি পাৰিব জানো? পাছত গৈ ব্ৰহ্মা আহি আঁঠু ল'লে, ক'লে ব্ৰহ্মা তুমি মোৰ কাৰ্যত সহযোগ কৰিলা, গতিকে যোৱা, তোমাৰ কোনো দোষ নাই। এইটো লীলা। এতিয়া হৈছে আধ্যাত্মিকতা আৰু ধৰ্মৰ মাজত পাৰ্থক্য। এইটো এটা বৰ সুন্দৰ কথা। ধৰ্ম 4 পুৰুষাৰ্থ, ধৰ্ম অৰ্থ কাম মুখ্য, শৰীৰ মধ্য খলু ধৰ্ম সাধনম। শৰীৰ ৰক্ষা কৰাটো প্ৰথম ধৰ্ম। ধৰ্ম হ'ল শৰীৰ আৰু মনৰ মাজেৰে হয় 4 পুৰুষাৰ্থ। আধ্যাত্মিকতা হ'ল 5ম পুৰুষাৰ্থ, ঈশ্বৰৰ কৃপা। ঈশ্বৰৰ কৃপা মানুহে পাব নোৱাৰে, ঈশ্বৰে কৰিব পাৰে। সেইকাৰণে আধ্যাত্ম জগতখন হ'ল ঈশ্বৰৰ ওপৰত নিৰ্ভৰশীল আৰু ধৰ্মৰ জগত হ'ল কৰ্মৰ ওপৰত নিৰ্ভৰশীল। দান দিয়া পুণ্য হ'ব, কাৰোবাক ঠগা পাপ হ'ব। সেইকাৰণে ধৰ্ম জগতখন হ'ল উত্থান পতন আছে, পাপ আৰু পুণ্যৰে ভৰা। আৰু ঈশ্বৰৰ জগতখন হ'ল, আধ্যাত্ম জগতখন হ'ল ঈশ্বৰৰ কৃপাৰে ভৰা। এবাৰ মৰম কৰে যদি আৰু সেই মৰমৰ পৰা বঞ্চিত হ'ব নালাগে। যেনেকৈ প্ৰহ্লাদে 5 বছৰ বয়সতেই জীৱনৰ সৰ্বোচ্চ মোক্ষ প্ৰাপ্তি হ'ল, নিসিংহ মুৰাৰীৰ কৃপা পালে। আৰু যেনেকৈ ধ্ৰুৱই অনন্ত ধামত, ধ্ৰুৱলোকত আজিও জিলিকি আছে, তাৰ পৰা পতন নহয়। সেইটোৱে হ'ল আধ্যাত্মবাদ আৰু ধৰ্মৰ যিটো আচৰণ বা ধৰ্মৰ যিটো ধাৰা। 9বিধ দ্ৰব্য নহয়, 9বিধ ভক্তিৰে সজায়। দ্ৰব্য হ'ল 4 বিধ। আমাৰ শৰাইখন সজায় 4 বিধেৰে। 4খন কটা গুৱা, 4টা তামোল, কল, 4টা নাৰিকল, 4 বিধ। এইটো পঞ্চপ্ৰসাদ শৰাই নহয়, সেইটো হ'ল পঞ্চপ্ৰসাদ। হ'লে সেইটো হ'ব আমাৰ এই কৰ্মকাণ্ডৰ। আৰু আমাৰ নামৰ 4 বিধে, তাৰমানে গুৰু দেও নাম ভকত 4 তত্ত্বৰে। আৰু বাকীখিনি বটকে চব ক'বই নোৱাৰি, ক'লে বেয়া পাব ভকতে। অৰ্থাৎ 4 বিধেৰেহে আমাৰ গুৰুজনাৰ ভাগৱত ধৰ্ম কৰায়। অৰ্থাৎ এইটো গুৰু দেও নাম ভকত বা জ্ঞান বিজ্ঞান তদং ৰহস্য। গতিকে এই ভকত চৰাই চিৰিকটিৰ আদি প্ৰাণীক আগবঢ়াব পাৰি নোৱাৰে, ভাল কথা। এইটো পাৰি, তেওঁলোকক ভকত ভাৱনাৰে। কেলে চব ভকতে, জাম্বুবনত যদি ভকত হ'ব পাৰে, চৰাই চিৰিকটি কেলে নোৱাৰে? হয় না? কুকুৰ শৃগালৰ গদ্ধৰ্বৰাম আত্মাৰাম। অৰ্থাৎ সকলোকে দিব পাৰি, কিন্তু জুঠাটো নিদিব। জুঠা তেওঁলোকে খায়, তেওঁলোকৰ জুঠা নাই, কিন্তু আপুনি জুঠা দিলে তুচ্ছ ভাৱনা হয়। কেলে সকলোতেতো আত্মা আছে। গতিকে ভকতে ভকতৰ মাজত যেনেকৈ আত্মা দেখে, কুকুৰকো আত্মাই দেখে আৰু চৰাই চিৰিকটি। সেইকাৰণে একনাথে যেতিয়া বাঁহী ৰুটিখন কুকুৰটো লৈ গুচি গ'ল, পাছে পাছে দৌৰিছে, প্ৰভু ৰ'ব 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 ৰ'ব, সেইখন বাঁহী ৰুটি, আজিৰ এইখন গৰম 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 তাজা তাজা ৰুটি, এইখন খাওক এইখন খাওক। কুকুৰৰ পাছে পাছে দৌৰিছে। অৰ্থাৎ ভকতে আত্মা দেখে, দেহ নেদেখে। সেইটোকে কৈছে ভক্ত। আৰু সেইকাৰণে আত্মাকে পৰমাত্মা দেখে, চবতে পৰমাত্মা দেখে, এয়াই হ'ল ভকত। সেইকাৰণে মহটোও ভকতে নামাৰে, কেলে মহো হ'ল আত্মাৰূপী পৰমাত্মাৰ অংশ। গতিকে সেইকাৰণে ভকতৰ এই জুঠা প্ৰসাদটো দিলে তুচ্ছ ভাৱনাটোৱে হয়। গতিকে এভাগ আপোনাৰ মৰম লাগিছে, কুকুৰ এটাও আছে, ধৰি লওক অকণমান পায়স তাক এক্সট্ৰাকৈ দি দিয়ক, কেলে সেইজনো ভকত। কিন্তু সংসাৰী লোকে ভকত নেদেখিব, কুকুৰ দেখিব। আপুনিতো ভকত, আপুনি কুকুৰ দিয়ক, পাপ নালাগে, খালি জুঠা নকৰিব,
কালি যে কৈছিলোঁ প্ৰসাদ কেতিয়াও নগছিব, নামঘৰত প্ৰসাদ নেপেলাব। যিয়ে প্ৰসাদ গছকে আগৰ পুণ্য আৰু ভক্তি নষ্ট হৈ যায়। শৰণ ভজন কিয় ল'ব লাগে? এইটো থাকক আৰু দেই। শৰণ ভজন কিয় ল'ব লাগে মানে দুটা কথা আছে। শৰণ মানে অহংকাৰ মাৰিবলৈ ল'ব লাগে। ভজন ভগৱানৰ লগত পূজা যোগ হ'বলৈ লাগে। শৰণ অহংকাৰ মাৰিবলৈ লাগে। শৰণৰ অৰ্থ কি? এই স্বৰূপী শৰীৰটোৰ ভিতৰত থকা আত্মাক ঊৰ্ধ্বগামী কৰিবৰ কাৰণে। এই শৰীৰৰ অহংকাৰ যেতিয়ালৈকে থাকে শৰণ নহয়। মানে এই শৰীৰটো মৰা ভিতৰত আছে আত্মা। স্বৰূপী শৰীৰৰ মাজৰ পৰা আত্মাৰূপী জীৱক ঈশ্বৰমুখী কৰাটোৱেই হ'ল শৰণৰ মূল তত্ত্ব আৰু অৰ্থ। ভজনৰ অৰ্থ হ'ল আমাৰ বহুতে ভাত খোৱা বুলি কয়, নহয়। ভজনৰ অৰ্থ হ'ল ভগৱানৰ লগত লগ লগা, ভগৱানৰ লগত সম্পৰ্ক কৰা। অৰ্থাৎ সেইকাৰণে ৰামকৃষ্ণ পৰমহংসৰ ওচৰত গৈ বিবেকানন্দে আপুনি ভগৱানক দেখিছে? বোলে দেখিছোঁ। আৰু সেই ভগৱানৰ ওচৰত অৰ্থাৎ ৰামকৃষ্ণৰ ওচৰত শৰণ ল'লে বা ভজন ল'লে আৰু ভগৱানক দেখা পালে। গতিকে আপোনাক কৈছে যি গুৰুৱে ভগৱানক দেখিছে সেই গুৰুৰ ওচৰত ভজন লওক, গুৰুৱে ঈশ্বৰ দেখুৱাব। আৰু যি গুৰুৱে ঈশ্বৰ নেদেখুৱাই এই গুৰু বাদ দিয়ক। অৰ্থাৎ বলি মহাৰাজে শুক্ৰাচাৰ্যক বাদ দিছে, ঈশ্বৰৰ নেদেখুৱাই, সকাম কৰ্মবোৰ দেখুৱাই শুক্ৰাচাৰ্যই। সেইকাৰণে শুক্ৰাচাৰ্যক বাদ দি বিষ্ণুক দান দিছে। অৰ্থাৎ আপোনাক মোকো কৈছে ভজনৰ অৰ্থ হ'ল ভগৱানক ভজা। ভজ ধাতুৰ পৰা আহিছে। সম্পূৰ্ণ ভগৱানৰ হৈ যোৱা, সম্পূৰ্ণ ভগৱানৰ লগত একাত্ম হৈ যোৱা, চাৰেণ্ডাৰ হৈ যোৱা, এইটোৱে হ'ল ভজন। আৰু সেইকাৰণে শৰণ ভজনটো লাগে। ভগৱানক পাবলৈ ভজন, পুজিবলৈ ভগৱান, জানিবলৈ চিনিবলৈ ভজন। আৰু শৰণ হ'ল অহংকাৰ মৰা। কোনো ব্যক্তিৰ পিতৃ মাতৃ বা ঘৰখনৰ কোনোবা এজন সদস্য ঢুকালে বছৰলৈ নামঘৰলৈ যাব নাপায় নেকি? 100 বাৰ পায়। 11 দিনৰ দিনা ভকতে শুদ্ধ কৰে। অৰ্থাৎ নিয়ম মতে শূদ্ৰৰ এমাহ, বৈশ্যৰ 15 দিন, ক্ষত্ৰিয়ৰ 13 দিন, ব্ৰাহ্মণৰ 11 দিন। এইটো শাস্ত্ৰসন্মত। ব্ৰাহ্মণৰ 11 দিন আৰু ক্ষত্ৰিয়ৰ 13 দিন, বৈশ্যৰ 15 দিন, শূদ্ৰৰ এমাহ। আপোনালোক বৈশ্য চব। কৃষি, গোৰক্ষ আৰু বাণিজ্য বৈশ্য কৰ্ম। আৰু সেই 13 সমস্তৰ 15 দিন, এইটোৱে সত্য। গতিকে 15 দিনত ভকতে যেতিয়া শুদ্ধ কৰিলে ভকতে, তাৰ পাছত আপুনি নামঘৰলৈ যাব পাৰিব। সকাম খাবলৈ যাব নোৱাৰে, বিয়া খাবলৈ যাব নোৱাৰে, পিকনিক খাবলৈ যাব নোৱাৰে। 1 বছৰীয়া শোক দিৱস। পিকনিক খাবলৈ যাব নোৱাৰে, কাৰোবাৰ নিমন্ত্ৰণী খাবলৈ যাব নোৱাৰে, ফূৰ্তি কৰিবলৈ যাব নোৱাৰে, যে ক'ৰবাত এই সংস্কৃতিৰ এইবিলাকলৈ যাব নোৱাৰে। নামঘৰৰ আৰু ভগৱানৰ নাম 24 ঘণ্টাই পাৰে। ঈশ্বৰক পাহৰিলে জীৱন মৰা আৰু বাচাৰ কি অৰ্থ থাকিলে? ঈশ্বৰৰ লগত সম্পৰ্ক সদায় থাকিব লাগিব। কিন্তু ৰাইজৰ আমাৰ কথা আছে যে আপোনাৰ যে জ্যেষ্ঠজন ঢুকালে আপুনি অন্তত মূল কামভাগ নল'ব। কেলে? আপোনাৰ এবছৰীয়া শোক দিৱস আছে, যে দেউতা বা মা আমাৰ গুৰু নহয় জানো? গতিকে এবছৰলৈ মূল কাম ৰাইজৰ নকৰিব, নামঘৰলৈ যাব। আমাৰ বহুতে এই কথাটো কয়, এবছৰলৈ চাকি নজ্বলায়, নামঘৰলৈ নাযায়। বহুতে ভালেই পায় আৰু এনেও বেয়াই পায় নামঘৰলৈ যাবলৈ, বোলে গাখীৰতে মহৰ ঘুটি আৰু এইবাৰ। কিন্তু পিকনিক খাবলৈ যায়, বিয়াৰ নিমন্ত্ৰণ খাবলৈ যায়, ভোজ খাবলৈ যায়, উল্টা। আৰু এইটো কথা ক'লেও নুশুনে। কেলে? ভোজ খোৱাটো কেলে বাদ দিব? সেইটো যে প্ৰিয়। নামঘৰলৈতো অপ্ৰিয়, নযোৱাই ভাল, কাৰণ গ'লে দিগদাৰীহে। আৰু বহুতেতো নামলৈ নাযায়ে। নাম হয়, নাম পাতে, নামলৈ মাতে, বাহিৰত বহে বেঞ্চত, নামলৈ নাহে। নাম গাই 10 জনে, প্ৰসাদ খায় 50 জনে। কেলে? বাহিৰত খায়। নাম নগোৱাকৈ প্ৰসাদ খোৱা, কাম নকৰাকৈ ঠিকাদাৰৰ বিল লোৱা, দুইটাই পাপ। কাম নকৰাকৈ ঠিকাদাৰে যদি বিলখন লৈ লয়, ঠিকাদাৰৰ পাপ যেনেকৈ হয়, নামলৈ মতা ভকতে যদি নাম নগোৱাকৈ প্ৰসাদ খায়, পাপ হয়। আকৌ এটা ডাঙৰ পাপ, যে যি ভকতে গোলকৰ পৰা নাম নমাই আনি নামৰ প্ৰসাদ
দিয়াৰ পাছত ভকতে প্ৰসাদ লোৱা নাই, বাহিৰত থকা সকলে প্ৰসাদ খাই আদায়। আজিকালি 2-4জন ভকতেও এইটো সুবিধা লয়। আমাৰ ফালে গৈছো, আপোনাৰ খবক নাই কোৱা যে এই ভিতৰত বহিলে বহুত দেৰি লাগিব, প্ৰসাদ খাওঁতে খাওঁতে আজ্ঞা দিওঁ, সেইকাৰণে বাহিৰতে বহো। মহাপাপ লাগিব, এনেইতো পাপ লাগে, এতিয়া মহাপাপ। যি ভকতে আপোনাক নাম নোগোৱাজনক প্ৰসাদ দিছে, যি ভকতে প্ৰসাদ লোৱা নাই, আপুনি আগত টুপুককে খালে পাপ লাগিব নাই? মহাপাপ লাগিব। আজিৰ পৰা নাখাব। নাম গাবলৈ মাতিলে নামত বহিব, যদি নামত বহিব নোৱাৰে নাহিব, ঘৰত কাম কৰিব। নামলৈ মাতিলে নাম নাগায়, ভাগৱতলৈ আহিয়ে ভাগৱত নুশুনে, গীতালৈ আহি গীতা নুশুনে, কেলে আহে? পাপ লগাবলৈ আহে, নাহিব। ঘৰত শুই থাকিব, ঘৰত কাম চাম আছে কৰিব, ভাল লাগিব, দেহাটোও আৰাম পাব, কাম চাম কৰিলে কিবা এটা কাম হ'ব। গতিকে এই কথাটোৱে আমাক কৈছে। আৰু প্ৰশ্নকৰ্তাজনৰ প্ৰতি ধন্যবাদ। বৰ্তমান এইখিনি কথা মই জৰুৰী বুলি ভাবোঁ। মানুহৰ জন্ম মৃত্যু, চোৱা, ঘৰখন আৰু বংশ, আচলতে বংশটো চোৱা নহয়, বাকীবোৰ চোৱা। বাকী মানুহ মৰিলে ব্ৰত খাতে মানে কি? অন্ন নাখায়, পিঁয়াজ নাখায়, এই মাছ মাংস নাখায়, হয় নহয়? মাছ মাংস খোৱা মানুহ এজনক চুলে ব্ৰত ভাঙিব, সেইকাৰণে নুচুৱে। বাহিৰত যে নলায়, কেলে নলায়? যে মাছ মাংস খোৱাজনে চুই দিব, ব্ৰত ভাঙিব। সেইটোহে সত্য। আমি উল্টাকে বুজো যে মই কেনেকৈ চোৱা হলো। নহয়, আপুনি ব্ৰত কালি আছে, অৰ্থাৎ আপুনি ব্ৰত কৰে। যে গুৰু গোসাঁইসকলে যে বেলেগৰ ঘৰত পাকঘৰত নাখায়, কেলে? আপোনাৰ সবে পাকঘৰত মাছ মাংস খায় কাৰণে তেওঁ গণটো পাব, ঘ্ৰাণেনং অৰ্ধভোজনং। যদি ভকতক স্পৰ্শ কৰে, চুৱে, মহাপুণ্য হয়। আৰু এজন ব্ৰত কৰা মানুহে যদি ব্ৰত নোহোৱা মানুহজনক চুৱে, ব্ৰত ভাঙে। এইকাৰণেহে চুব নালাগে। গতিকে এই কথাখিনি মানিব, ধৰ্মই কোৱা কথাখিনি মানিব। তাত কোনো যুক্তি নাই, তাত উদ্দেশ্য আছে, তাত বিজ্ঞানসন্মত। কেঁচুৱা জন্ম পালে, কেলে চুৱা লাগিলে? কেঁচুৱা জন্ম পালে ভালেই হ'ল। যদি আমাক কয় যে কেঁচুৱা জন্ম পালে 11 দিনলৈকে কোনেও চুব নালাগে, যদি লাগে বুলি কয় চবে গৈ কেঁচুৱা চুই তাক মানে একেবাৰে ভাইৰাছ সোমাই দিব। ক'ৰ পৰা গৈ যেনে তেনেকে চুই দিব, কেঁচুৱাটো গৈ ভাইৰাছ সোমাব। সেইকাৰণে কেঁচুৱাটোৰ গাত যাতে বেয়া বস্তু সোমাব নোৱাৰে, কেঁচুৱাটোক জীয়াই তিয়াই যাতে চুব নোৱাৰে, সেইকাৰণে আমাৰ ধৰ্মই কৈছে। সৰ্বসাধাৰণ মানুহ সেইবিলাকতো নামানে, সেইকাৰণে ধৰ্মই কৈছে চুব নাপায়। তেতিয়া আৰু নুচুৱে, আৰু গাঁঠিটো দি লৈছে। সেইকাৰণে ধৰ্ম ভালৰ কাৰণে তাত বিজ্ঞান আৰু দৰ্শন আছে। গতিকে তাক মানিবলৈ যত্ন কৰিব। আৰু পিতৃ মাতৃৰ কাৰণে যদি কষ্ট নকৰে, সেই পিতৃ মাতৃয়ে আপোনাক কিমান কষ্টেৰে তুলি ডাঙৰ দীঘল কৰিছে। গতিকে কষ্ট খাওক, পিতৃ মাতৃৰ কাৰণে কষ্ট পাব লাগে। তেতিয়াহে আপুনি পিতৃ মাতৃৰ প্ৰতি অন্ততঃ ত্যাগ অকণমান কিবা এটা হ'ব। নহ'লে জীয়াই থকাততো আমাৰ ত্যাগ নাই। বিয়োগ হোৱাৰ পাছত জ্যেষ্ঠ ভাই, এজন গুৰুস্থানীয়, তেওঁৰ কাৰণে কেইদিনমান ব্ৰত খাটক, কেইদিনমান কষ্ট কৰক, অলপ ত্যাগ হওক, অলপ লোকচান হওক, কি কথা আছে? সেইকাৰণে এইখিনি মানিবলৈ যত্ন কৰিব।